নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে মকৰ ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ মকৰ ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকল এই আগষ্ট মাহত আপোনালোকৰ মাজত যথেষ্ট আত্মবিশ্বাস থকা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনালোকে যথেষ্ট উচ্চাকাংক্ষী হৈ পৰিছে। আপোনালোকে নিজৰ লক্ষ্যত নিজৰ উদ্দেশ্যত উপনীত হ'বৰ বাবে যিকোনো প্ৰকাৰে নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এনেকুৱাও নহয় যে এই সময়ছোৱাত আপোনালোকৰ জীৱনলৈ হয়তো ঘাত প্ৰতিঘাত নাহিব। এই সময়ছোৱাত আপোনালোকৰ জীৱনলৈ হয়তো কোনো ক্ষেত্ৰত কিছু ঘাত প্ৰতিঘাত আহিব পাৰে। আপোনালোকে হয়তো কিছু সংঘৰ্ষৰ কিছু সংঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। হয়তো বিচৰাজনৰ পৰা আপোনালোকে যেনে ধৰণৰ আশা কৰিছিল তেনে ধৰণৰ হয়তো সহায় সহযোগিতা নাপাব পাৰে, কিন্তু তথাপিও আপোনালোকক পিছ পৰি থকা কিন্তু দেখিবলৈ পোৱা নাই। আপোনালোকে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰি নিজৰ মাজত আত্মবিশ্বাস বজাই ৰাখি নিজৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু আগবাঢ়ি যোৱাৰ মানসিকতা যথেষ্ট দেখিবলৈ পোৱা গৈছে। লগতে টকা পইচাৰ ক্ষেত্ৰত যদি চাওঁ, আৰ্থিক ক্ষেত্ৰত যদি চাওঁ, মাহৰ শেষৰ ফালে আপোনালোকৰ হাতলৈ কিছু টকা পইচা আহিব। যিসকলে বিশেষকৈ পূৰ্বৰ পৰা কিবা প্ৰজেক্টত নিজৰ প্ৰচেষ্টা আগবঢ়াই আছিল, পূৰ্বৰ পৰা আপোনালোকে যি কৰ্মত নিজৰ সৰ্বোচ্চ উজাৰি দিছিল, সেই ক্ষেত্ৰত আপোনালোকে হয়তো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। নতুবা মাহৰ শেষৰ ফালে আপোনালোকে হয়তো বহুদিনৰ পৰা মুকলি নোপোৱা টকা পইচা হয়তো এই সময়ছোৱাত আপোনালোকৰ হাতলৈ আহিব পাৰে। লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত চাকৰিৰ ক্ষেত্ৰতো আপোনালোকে হয়তো সৰু সুৰা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত হয়তো আপোনালোকে জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু সকলো ধৰণৰ বাধা বিঘিনি অতিক্ৰম কৰি এই মাহত আপোনালোকে আগবাঢ়ি যোৱাৰ বাবে নিজৰ মাজতে যথেষ্ট এক শক্তিশালী মানসিকতা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো এই মাহত আপোনালোকৰ হয়তো যথেষ্ট কম্পিটিটৰ্ছ বাঢ়িব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত মোটামুটি আপোনালোকৰ হাতলৈ ঠিকেই টকা পইচা অহা দেখিবলৈ পোৱা গৈছে। বহুত বেছিও যে আহিছে সেয়াও মই নকওঁ, বা একেবাৰে কম বা আপোনালোকৰ যে লোকচান হৈছে মই সেয়াও ক'বলৈ যোৱা নাই। কিন্তু এই মাহত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে কিন্তু যথেষ্ট সতৰ্ক হৈ আগবাঢ়িলে নিশ্চয় একো বিপদত নপৰে। লগতে এই মাহত আপোনালোকে নিজৰ মাতৃৰ পৰা জীৱনৰ বিভিন্ন ক্ষেত্ৰত হয়তো মেণ্টেল আৰু ইমোচনেল সাপোৰ্ট লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এই মাহত আপোনালোকৰ পিতৃৰ পৰা হয়তো কোনো ক্ষেত্ৰত আপোনালোকে সৰু সুৰা ধমকি হয়তো খাব পাৰে। আপোনাৰ নিজৰ কৰ্মলৈ, আপোনাৰ কেৰিয়াৰ লৈ আপোনাৰ পিতৃ এই মাহত হয়তো বিশেষ সন্তুষ্টি প্ৰকাশ নকৰিব পাৰে। নতুবা কৰ্মৰ ক্ষেত্ৰত আপোনাক আৰু জাগ্ৰত কৰিবৰ বাবে, আপোনাক আৰু জগাই তুলিবৰ বাবে তেওঁ ফালৰ পৰা হয়তো চেষ্টা কৰিব পাৰে। আৰু কোনো ক্ষেত্ৰত এই মাহত আপোনাৰ পিতৃক যথেষ্ট ষ্ট্ৰেইট ফৰৱাৰ্ড, অৰ্থাৎ আপোনাৰ লগত যথেষ্ট পোনপটীয়াকৈ কথা কোৱাৰ বাবে, আপোনাৰ ভুলবোৰ তেওঁ বাৰে বাৰে পইণ্ট আউট কৰি দেখুৱাৰ বাবে হয়তো পিতৃৰ ব্যৱহাৰৰ জৰিয়তে আপোনালোকে এই মাহত অন্তৰত কিছু আঘাত পাব পাৰে। লগতে এই মাহত আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী আছে, আপোনালোকৰ কনিষ্ঠ ভাতৃ ভগ্নীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব।
পূৰ্বৰ পৰা যদি তেওঁলোকে কিবা অসুখত ভুগি আছিল তেন্তে আপোনালোকে প্ৰপাৰ ট্ৰিটমেন্ট কৰা সোনকালে আৰম্ভ কৰি দিব লগতে শিক্ষাৰ্থীসকলকো এই মাহত শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে অৱশ্যে ৰিজাল্টসমূহ তেওঁলোকে যেনে ধৰণৰ হয়তো আশা কৰিছিল 100% তেনে ধৰণৰ নোহোৱাৰ বাবে হয়তো তেওঁলোকে অন্তৰত কিছু আঘাত পাব পাৰে কিন্তু ৰিজাল্টসমূহ মোটামুটি ঠিকেই হোৱাই বুলি ক'ব পাৰি লগতে কোনোবা শিক্ষাৰ্থীয়ে এই মাহত যদি কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হ'বলগীয়া আছে নতুবা এই মাহত আপোনালোকে চাকৰিৰ বাবে যদি কিবা ইন্টাৰভিউ ফেচ কৰিবলগীয়া হয় তেন্তে আপোনালোকে ভালদৰে নিজকে প্ৰস্তুত কৰিহে ওয়েল প্ৰিপেয়াৰ্ড হৈহে আপোনালোকে ইন্টাৰভিউ নতুবা পৰীক্ষাত অৱতীৰ্ণ হ'ব কিয়নো এই মাহত আপোনালোকৰ যিহেতু কম্পিটিটৰ সকলো যথেষ্ট ষ্ট্ৰং হৈ পৰিব আৰু এই মাহত আপোনালোকৰ মাজত কিছু কমিউনিকেশ্যন গেপো দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আপোনালোকৰ প্ৰকাশ ভংগীৰ মাজতো কিছু অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ মনৰ ভাৱসমূহ আপোনালোকৰ যিখিনি নলেজ আছে সেইখিনি আপোনালোকে ভালদৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে আপোনালোকে ইন্টাৰভিউৰ সময়ত ইন্টাৰভিউৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ জৰিয়তেহে চাকৰি পোৱাটো আপোনাৰ বাবে খাটাং হ'ব চিন্তা নকৰিব নিজৰ ফালৰ পৰা বিষয়বস্তুৰ ওপৰত যদি ভালদৰে আপোনালোকে অধ্যয়ন কৰি যায় আৰু আপোনালোকে বিনম্ৰভাৱে যদি উত্তৰ দিবলৈ চেষ্টা কৰে তেতিয়া নিশ্চয় আপোনালোকৰ পাৰফৰমেন্স ইন্টাৰভিউ ভাল হ'ব অৰ্থাৎ আপোনালোকে এক ভাল চাকৰি পাবলৈ সক্ষম হ'ব লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে মাহৰ 15 তাৰিখৰ আগত হাই ইনভেষ্টমেন্ট কৰিলে এই ক্ষেত্ৰত মই বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই লগতে আপোনালোকৰ যদি নিজা সন্তান আছে এই মাহত আপোনালোকৰ সন্তানে জীৱনত হয়তো কোনো ক্ষেত্ৰত কিছু struggle ফেস কৰিবলগীয়া হ'ব পাৰে হয়তো কোনো ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা নানা ধৰণৰ হয়তো সংঘৰ্ষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে হয়তো তেওঁলোকৰ বন্ধুবৰ্গৰ লগতো এই মাহত কিছু যুক্তিতৰ্ক হ'ব পাৰে বা তেওঁৰ কাষত তেওঁৰ লগত যিসকল ব্যক্তি থাকে তেওঁলোকৰ পৰাও তেওঁলোকে হয়তো কোনো ক্ষেত্ৰত প্ৰতাৰণাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই মাহত আপোনালোকে নিজৰ সন্তানক সম্পূৰ্ণ নিজৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে সাপোৰ্ট কৰিব তেতিয়া নিশ্চয় আপোনাৰ সাপোৰ্টৰ জৰিয়তে আপোনাৰ সন্তানে জীৱনত আগবাঢ়ি যাবলৈ মানসিক শক্তি ঘূৰাই পাব লগতে আপোনালোকে যদি কোৰ্ট কাছাৰী মুকদ্দমাত কিবা ইনভলভ হৈ আছে এই মাহত এই ক্ষেত্ৰত বিশেষ ভাল ফলাফল দেখুৱা দেখিবলৈ পোৱা নাই হয়তো যিসকলৰ ওপৰত নিৰ্ভৰ কৰি যিসকলৰ ওপৰত বিশ্বাস কৰি লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাম বুলি ভাবিছিল সেই সকল ব্যক্তিয়ে কিন্তু পিছ মুহূৰ্তত আপোনালোকক বিশ্বাসঘাতকতা কৰা দেখিবলৈ পোৱা গৈছে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত বিশেষ যত্ন লোৱা উচিত এই মাহত হয়তো আপোনালোকে পুৰণি বেমাৰ আপোনালোকৰ পুৰণি যদি কিবা অসুখ আছিল সেয়া হয়তো পুনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকে কিছু অন্যান্য ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে জ্বৰ কাহ চৰ্দিৰ সমস্যাৰ বাহিৰেও এই মাহত হয়তো আপোনালোকে ভ্ৰমণ কৰোতে সৰু সুৰা দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মই আপোনালোকক ভয় খোৱাবৰ বাবে এই কথা কোৱা নাই মই আপোনালোকক সতৰ্ক কৰি দিছো যাতে আপোনালোকে একো বিপদত নপৰে আপোনালোকে যদি ড্ৰাইভিং কৰে আপোনালোকে যদি গাড়ী চলায় বাইক চলায় নতুবা আপোনালোকে যদি সাইকেল চলায় নতুবা আপোনালোকে যদি ৰাস্তাৰে খুজকাৰি গৈ থাকে এই সকলোবোৰ ক্ষেত্ৰতে অৰ্থাৎ বাহিৰত উলালে কিন্তু আপোনালোকে যথেষ্ট সাৱধান হ'ব আৰু প্ৰত্যেক দিনাখনে আপোনালোকে হনুমান চালিসা পাঠ কৰিব তেতিয়া নিশ্চয় হনুমানজীয়ে আপোনালোকক বিপদত পৰাৰ সময়ত উদ্ধাৰ কৰিব লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে যিসকলে লাভ বা এফেয়াৰ্ছত আছে মই লাভ বা ৰিলেশনশ্বিপৰ কথা কৈছো আৰু আপোনালোকৰ সম্পৰ্ক যদি বহুদিনীয়া পুৰণি এই মাহত আপোনালোকে নিজৰ প্ৰেমৰ ক্ষেত্ৰতো হয়তো কিছু পৰীক্ষা দিবলগীয়া হ'ব পাৰে অৰ্থাৎ ইয়াৰ জৰিয়তে মই এই ক'ব বিচাৰিছো যে প্ৰেমৰ ক্ষেত্ৰত আপুনি আপোনাৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত আগৰ সেই সহজ সৰল আগৰ আপোনাৰ প্ৰতি থকা সেই ভালপোৱা মনোভাৱ হয়তো নেদেখিবও পাৰে এনেকুৱা নহয় যে আপোনালোকৰ মাজত ডাঙৰ কাজিয়া হৈছে ডাঙৰ যুক্তিতৰ্ক হৈছে হয় সৰু সুৰা কাজিয়াৰ হয়তো সূত্ৰপাত হ'ব পাৰে কিন্তু এই মাহত আপোনালোকৰ দুইৰে মাজত হয়তো এনাৰ্জি মেচ নহ'ব পাৰে কোনো সময়ত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই
সকলো সময়তে আপোনাক কেৱল তেওঁ কন্ট্ৰলতহে ৰাখিব বিচাৰে তেওঁৰ কথা শুনিবলৈ আপোনালোকে যেন সকলো সময়তে বাধ্য হ'বলগীয়া হয় তেওঁৰ কথা নুশুনিলে কোনো কোনো সময়ত আপোনালোকক যেন তেওঁলোকে ভাবুকি দিয়ে আপোনালোকৰ জীৱনৰ পৰা গুচি যাবলৈ বুলি তেনে ধৰণৰ হয়তো আপোনালোকে এই মাহত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত এই মাহত আপোনালোকে ধৈৰ্য ধৰিব লাগিব যদিও কোনো কোনো মকৰ ৰাশিৰ জাতক জাতিকাৰ বৰ্তমান সময়ত নিজৰ প্ৰেমৰ সম্পৰ্ক স্মুথলি চলি আছে কিন্তু এই মাহত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মাজত যাতে ভুল বুজাবুজি নহয় সেইলৈ আপোনালোকে সতৰ্ক হ'ব পূৰ্বৰ কথা টানি আনি আপোনালোকৰ মাজত কাজিয়াৰ সূত্ৰপাত যাতে নহয় সেই সম্পৰ্কে আপোনালোকে সাৱধান হ'ব আৰু যিবোৰ কথা ক'লে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা যথেষ্ট ইৰিটেট ফিল কৰে সেইবোৰ কথা আপোনালোকৰ আলোচ্য বিষয়ৰ মাজলৈ নানিব যি কথা আলোচনা কৰিলে আপোনালোকৰ মাজত প্ৰেমৰ সম্পৰ্ক মধুৰ হয় লগতে আপোনালোকে ভৱিষ্যতৰ দিনৰ কথাও চিন্তা কৰিব পাৰে সৰ্বোপৰি আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বেছি কনসেন্ট্ৰেট কৰিব পাৰে তেনে ধৰণৰ বিষয়হে আপোনালোকে আলোচনা কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ সম্পৰ্ক মধুৰ হৈয়ে থাকিব কিয়নো আপোনাৰ সম্পৰ্ক কেনে ধৰণৰ হ'ব সেয়া কিন্তু আপোনাৰ ওপৰতো যথেষ্টখিনি নিৰ্ভৰ কৰে নিজৰ প্ৰেমৰ সম্পৰ্ক স্মুথলি চলাই দিবৰ বাবে ধৈৰ্য ধৰাটো কিন্তু বাঞ্ছনীয় আৰু এনে ধৰণৰ গাইডেন্স যদি আপোনালোকে মানি নচলে তেতিয়া কিন্তু বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ এই মাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ব্ৰেকআপ হোৱাৰ এনাৰ্জিও মই দেখা পোৱা নাই বুলি ক'ব নোৱাৰো সো মকৰ ৰাশিৰ জাতক জাতিকাসকল মোৰ আপোনালোকৰ লগত একো শত্ৰুতা নাই মোৰ বহুতো বন্ধু বান্ধৱৰ লগতে মোৰ পৰিয়ালৰ লোকৰো বহুতৰ মকৰ ৰাশিৰ জাতক জাতিকা আছে কিন্তু এতিয়া কথা হ'ল মই কাৰ্ডত যিবোৰ দেখিছো সেইবোৰ ক'বলৈ মই বাধ্য নহলে মোৰ এয়া অনেষ্ট কাৰ্ড ৰিডিং নহয় গতিকে মই আপোনালোকক অনেষ্টলি সকলোবোৰ কথা কৈছো লগতে বেপাৰ বাণিজ্যৰ কথাটো ক'লোৱে সাংসাৰিক ক্ষেত্ৰত এতিয়া চাওঁ আহক যিসকল বিবাহিত এই মাহত সাংসাৰিক ক্ষেত্ৰতো আপোনালোকক কিছু অন্যমনস্ক হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আপোনালোকে নিজৰ কামখিনি সংসাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰিছে টকা পইচা উপাৰ্জন কৰিছে ঘৰৰ বজাৰ সমাৰ কৰিছে কিন্তু ইজনে আনজনৰ লগত মধুৰ সময় অতিবাহিত কৰা অৰ্থাৎ হাজবেণ্ড ওয়াইফৰ মাজত মধুৰ সময় অতিবাহিত কৰা বিশেষ দেখিবলৈ পোৱা নাই দুয়ে দুয়ক লৈ ব্যস্ত হৈ থকাই দেখিবলৈ পোৱা গৈছে আৰু ইজনে যদি আনজনৰ লগত কথা পাতিবলৈ ইচ্ছা কৰে তেন্তে বিপৰীতজনক যথেষ্ট কঠোৰ হোৱাহে দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আপোনালোকৰ মাজত যিটো প্ৰেমৰ সম্পৰ্কৰ মাজত মধুৰতা থাকিব লাগে যিখিনি আপোনালোকৰ মাজত এটাচমেন্ট থাকিব লাগে সেইখিনি কিন্তু দেখিবলৈ পোৱা নাই আৰু সেইবাবে হয়তো আপোনালোকে অন্তৰত এই মাহত বিবাহিত সকলে কিছু আঘাত পাব পাৰে আপোনালোকে কিছু সময় ধৈৰ্য ধৰক মাহৰ শেষৰ ফালে আপোনাৰ স্পাউসৰ অৰ্থাৎ আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ অন্তৰত আকৌ আগৰ নিচিনা মৰম চেনে ভাল পোৱা জাগ্ৰত হ'ব ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত এই মাহত আপোনালোকে কিছু ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে কিন্তু মাহৰ 15-20 তাৰিখ যোৱাৰ পিছত চাব আপোনালোকৰ সম্পৰ্কসমূহ সকলোৰে লগত মধুৰ হৈ যাব আপোনালোকে কেৱল কিছু সময় অপেক্ষা কৰক আৰু ধৈৰ্য ধৰক এজনে যদি বেছি খং কৰে তেন্তে আনজনে শান্ত হৈ থাকিব সেয়াই হৈছে সংসাৰৰ নিয়ম লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণিত পঢ়াৰ কথা চিন্তা কৰিছে উচ্চ শিক্ষাৰ বাবে হায়াৰ ষ্টাডিজৰ বাবে দূৰণিত থকা কোনো ভাল শিক্ষানুষ্ঠানত এডমিশন লোৱাৰ কথা নতুবা এব্ৰডত যোৱাৰ কথা চিন্তা কৰিছে এই মাহত আপোনালোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱা দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকৰ বহুতৰ হয়তো দূৰ ভ্ৰমণ হ'ব পাৰে মাহৰ আগৰ ফালে অৰ্থাৎ মাহৰ 15 তাৰিখৰ আগত যদি আপোনালোকে দূৰ ভ্ৰমণ কৰে সেই ক্ষেত্ৰত মই সৰু সুৰা বাধা বিঘিনি দেখিছো কিন্তু মাহৰ শেষৰ ফালে 15-20 তাৰিখৰ পিছত যদি আপোনালোকে দূৰ ভ্ৰমণ কৰে তেন্তে আপোনালোকে যথেষ্ট নিজৰ ভ্ৰমণৰ ক্ষেত্ৰত এনজয় কৰাৰ এনাৰ্জিও মই দেখিবলৈ পাইছো লগতে যিসকলে সামাজিকভাৱে বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছে নতুবা যিসকলে সমাজৰ উন্নতিৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰে নতুবা তেওঁলোকৰ মতামতসমূহ আগবঢ়ায় এই মাহত এই ক্ষেত্ৰত আপোনালোকে সমাজৰ পৰা যথেষ্ট সমাদৰ পোৱা দেখিবলৈ পোৱা গৈছে এই সময়ত
সময়ত খুব সম্ভৱ বহুতো মকৰ ৰাশিৰ জাতক জাতিকাই আমাৰ উজনি অসমৰ বানপীড়িত সকলোকো হয়তো নিজৰ ফালৰ পৰা সাহায্য আগবঢ়োৱা লগতে নিজে হাতে কামে প্ৰেক্টিকেলি তেওঁলোকৰ লগত জড়িত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ এনে ধৰণৰ নিস্বাৰ্থ কামৰ বাবে এই মাহত ঈশ্বৰো আপোনাৰ ওপৰত সন্তুষ্ট হোৱা মাহৰ শেষৰ ফালে দেখিবলৈ পোৱা গৈছে লগতে এই মাহত আপোনালোকে বন্ধুবৰ্গৰ লগত কিন্তু সময় বিশেষ নষ্ট কৰা দেখিবলৈ পোৱা নাই আপোনালোকে নিজৰ কেৰিয়াৰৰ কথা নিজৰ ভৱিষ্যতৰ কথাহে চিন্তা কৰা দেখিবলৈ পোৱা গৈছে কোনো কোনো ক্ষেত্ৰত আপোনালোকে ক'বলৈ গ'লে বন্ধুবৰ্গৰ পৰা বিচৰা ধৰণৰ সহযোগিতা নোপোৱাৰ বাবে অৰ্থাৎ আপোনালোকৰ দৰকাৰ সময়ত আপোনালোকৰ বন্ধুবৰ্গ এভেইলেবল নোহোৱাৰ বাবে আপোনালোকে নিজৰ বন্ধুবৰ্গ কিছু এভয়েড কৰাও দেখিবলৈ পোৱা গৈছে লগতে এই মাহৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স হৈছে এই মাহত আপোনালোকে উপযুক্তজনক মৰম চেনেহ বিলাও তেতিয়া চাব তাৰ প্ৰতিদান হিচাপে আপোনালোকো সময়মতে উপযুক্তজনৰ পৰা মৰম চেনেহ পাব এই মাহত আপোনালোকৰ জীৱনত মৰম চেনেহৰ যথেষ্ট অভাৱ পোৱা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে আপোনালোকৰ অন্তৰখনে হয়তো মাজে মাজে নিৰলে কিছু কান্দি উঠে অৰ্থাৎ আপোনালোকৰ অন্তৰত কিছু আঘাতো লাগে গতিকে এই মাহত আপোনালোকে মৰম চেনেহ বেলেগক বিলাওক তেতিয়া আপোনালোকে নিশ্চয় এদিন উপযুক্তজনৰ পৰা মৰম পাব কিয়নো মৰমেহে মৰমক আকৰ্ষণ কৰে মই আশা কৰিছো যে আপোনালোকৰ জীৱনত মৰম চেনেহ প্ৰেম সহানুভূতি এই সকলোবোৰ হিউমেন গুড কোৱালিটিজেৰে ভৰিপূৰক আৰু আপোনালোকে যথেষ্ট সুখী হওক তেনে মকৰ ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী